আমাৰ প্ৰাক্তন ছাত্ৰ পাৰ্থৱিতি পৰীক্ষা গাড়ীত আমি পানীৰ ব্যৱস্থা কৰিছোঁ। মই সেইকাৰণে আমাৰ যিসকল দল যাব, আমাৰ প্ৰাক্তন ছাত্ৰৰ লগত যাব, যাতে প্ৰতিটো আবেদন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুৰোধ জনাম। আজি আমি ৰূপহীমুখ জনজাতি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰথম দিনা উপস্থিত থকা সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা অঞ্চলৰ ৰাইজ আৰু আমাৰ প্ৰাক্তন শিক্ষাগুৰুসকললৈ এই অনুষ্ঠানৰ যোগেদি আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সকলোৱে গোট খাই আজিৰ এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছে। ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন, বৃক্ষৰোপণ, মূল দ্বাৰ উন্মোচন আৰু স্মৃতিচাৰণ সভা, সাংস্কৃতিক শোভাযাত্ৰা হৈ গৈছে। এতিয়া আমাৰ গুৰু সেৱা অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান আছে। তাৰ পাছতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এক অন্তৰংগ আলাপ আছে। গতিকে সকলো যে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। হয়, শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তত মহাবাহু ব্ৰহ্মপুত্ৰ পাৰৰ বিভিন্ন শস্য শ্যামলা এই ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় 1981 চনতে প্ৰাণ প্ৰতিষ্ঠিত হৈছিল। 1981 চনৰ পৰা এতিয়া 43টা বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে। 43টা বছৰত ইয়াত এই যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িছিলে সেইসকলক আমি একেলগে একগোট কৰি পেলাই এই ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ যাতে শৈক্ষিক মানদণ্ড আমি আগুৱাই লৈ যাব পাৰোঁ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক যিসকলৰ নিজৰ বৈদিক সাংস্কৃতিক জগতৰ লগত নিজে খাপ খাই আছে সেই সমান্তৰাল সকলোকে সমাহিত কৰি পেলাই এই অঞ্চলটোক আগুৱাই লৈ যাব পাৰোঁ। ইয়াৰ জ্বলন্ত সমস্যা আছে, এই সমস্যাসমূহ যাতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে একগোট হৈ আমি সমাধান কৰিব পাৰোঁ, এনে কিছুমান মন আৰু পণ লৈ পেলাই এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। গতিকে আজি আমি মহেন্দ্ৰক্ষণত উপস্থিত হৈছোঁ। গতিকে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছে, আহি আছে বা এই অনুষ্ঠানটো উপভোগ কৰিছে, মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।